হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল। মোৰ চেনেলত সকলোকে স্বাগতম জনাইছোঁ। তো আজি আমি এই ভিডিঅ'টোত পলিটিকেল ছায়েন্সৰ কিছুমান কমন কুৱেশ্যন তোমালোকৰ 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে আমি দিবলৈ ওলাইছোঁ। চ' তোমালোকৰ এই কিতাপখন উলিয়াই লোৱা আৰু চেপ্টাৰটো বাহিৰ কৰি ল'বা। প্ৰথম চেপ্টাৰটো ইয়াৰে ৰাজনৈতিক বিজ্ঞানৰ প্ৰথমটো চেপ্টাৰ আমি ছেকেণ্ড চেপ্টাৰটো আমি এই ভিডিঅ'টোত আলোচনা কৰিম। তো তোমালোকে এইটো চেপ্টাৰ বাহিৰ কৰি লোৱা, আন্তৰ্জাতিক সংস্থা, ৰাষ্ট্ৰসংঘ আৰু অন্যান্য। এই চেপ্টাৰটো বাহিৰ কৰি লোৱা। তো এই চেপ্টাৰটোৰ পৰা তোমালোকে চোৱা কোনবিলাক কুৱেশ্যন তোমালোকে চাবা। চ' তোমালোকে ইয়াৰ অনুশীলনী কুৱেশ্যনবোৰ বাহিৰ কৰা। প্ৰথমতে তোমালোকক অনুশীলনী কুৱেশ্যনবোৰ দেখাই দি আছোঁ, তাৰপিছতে তোমালোকে টপিকবিলাক দেখাই দিম, কোনবিলাক টপিক তোমালোকে চাবা। চ' এই কুৱেশ্যনটো তোমালোকে চাবা, ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিল। 2 নম্বৰটো চাবা, ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য। ইয়াত গোটেইখিনি চাবা, গোটেইখিনি 1 নম্বৰ কুৱেশ্যন আছে, ইজি কুৱেশ্যন, তোমালোকে চাই ল'বা 1 নম্বৰত। আৰু 2 নম্বৰৰ পৰা চোৱা, দীঘল উত্তৰৰ পৰা 1 নম্বৰ, 2 নম্বৰ, 3, 4, 5 এইকেইটা কুৱেশ্যন তোমালোকে চাবা। চ' এইকেইটা কুৱেশ্যন তোমালোকে চাবা আৰু ওপৰৰ পৰা তোমালোকে 1 নম্বৰ গোটেইখিনি চাবা। 1 নম্বৰ কুৱেশ্যন হয়, ইজি কুৱেশ্যন, শ্বৰ্ট কুৱেশ্যন হয়, এইবিলাক চাই থ'বা। তোমালোকে ইয়াৰ পৰা এই বস্তুটো চাবা, মূল কথাৰ পৰা এই বস্তুটো তোমালোকে চাবা। 1945 চনৰ 24 আগষ্ট তাৰিখে ৰাষ্ট্ৰসংঘ অনুষ্ঠানটোৰ জন্ম হৈছিল। 24 অক্টোবৰৰ দিনটো ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয়। ৰাষ্ট্ৰসংঘৰ সদনত মুঠ 111টা অনুচ্ছেদ আছে। ইয়াৰ অনুচ্ছেদ কেইটা চাবা, ৰাষ্ট্ৰসংঘৰ 6টা প্ৰধান অংগ চাবা, এইকেইটা তোমালোকে চাবা। চ' ইয়াৰ পিছত তোমালোকে টপিকলৈ, টপিক কোনবিলাক চাবা। চ' চোৱা, ইয়াতে তোমালোকৰ আছে, আন্তৰ্জাতিক অনুষ্ঠান আৰু ইয়াৰ মুখ্য কাৰ্যালয়, এইবিলাক তোমালোকে চাবা। এইবিলাকৰ পৰা তোমালোকৰ MCQ কুৱেশ্যন হ'ব পাৰে। চ' এইখিনি তোমালোকে চাই থ'বা ভালদৰে। চ' এইখিনিৰ পৰা তোমালোকৰ কুৱেশ্যন হয়। চ' ইয়াতে এতিয়া তোমালোকে এইফালে আহা। তোমালোকে ইয়াৰ পৰা প্ৰথম বিশ্বযুদ্ধ কিমান চনত হৈছিল এইটো চাই থ'বা, 1914 চনত। আৰু দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিল, 1939 চনত। এই দুটা বস্তু তোমালোকে চাই থ'বা। চ' এইখিনি চালেই তোমালোকৰ ইয়াৰ পৰা তোমালোকৰ হৈ যাব। আৰু এইখিনি চালেই আৰু চেপ্টাৰটো ভালকৈ পঢ়িলেই তোমালোকে পাৰিবা। চ' এইখিনি চাবা তোমালোকে আৰু চেপ্টাৰটো ভালকৈ পঢ়িবা আৰু ইয়াৰ যিখিনি কুৱেশ্যন আছে এইখিনি ভালদৰে তোমালোকে চাবা। চ' এইখিনি চালে তোমালোকৰ হৈ যাব। চ' এইকেইটা তোমালোকে চাবা। ৰাষ্ট্ৰসংঘৰ সদনত মুঠ 111টা সভা পাতিছিল। এই উদ্দেশ্যকেইটা চাবা। বহুতখিনি ইয়াতে বস্তু আছে। ৰাষ্ট্ৰসংঘৰ অংগ, নিৰাপত্তা পৰিষদ, অৰ্থনৈতিক ন্যায়ৰক্ষী পৰিষদ, তাৰপিছত ইয়াতে আছে আন্তৰ্জাতিক ন্যায়ালয়, সচিবালয়। চেনেলটোত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।